ৰাস্তা কামবোৰ আমি চাবলৈ আহিলো। ইয়াৰ কামৰ দায়িত্ব কোনে পালে সেইজন ব্যক্তিক আমি পৰৱৰ্তী দিনত আমাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো। মণ্ডল সভাপতি লোহিত কুমাৰ ডাঙৰীয়া, ব্লক সভাপতি, যিগৰাকী ইয়াৰ দায়িত্ব পাইছে কাম কৰা, আমাৰ লগত চিনাকি কৰিবলৈ মই অনুৰোধ জনাইছো, যে যাৰ ফলত আমি নিজৰ কিছু পৰামৰ্শ আমি দিবলৈ সক্ষম হ'ব পাৰো। আৰু আপোনালোকে ইতিমধ্যে আমাক আৰু কেনেদৰে ইয়াত আগভাগ আৰু কেনেদৰে কামখিনি কৰিব লাগে এইখিনি আমাক জনালে। আৰু সেয়া আমাৰ উদ্দেশ্য, যে আমি মানুহৰ ওচৰত গৈ, ৰাইজৰ ওচৰত গৈ, ৰাইজে কি বিচাৰে তাৰ ওপৰতহে আমি কামখিনি কৰিবলৈ বিচাৰোঁ। আজি কোনোবাই যদি মোক দিল্লীত লগ পায় বা গুৱাহাটীত লগ পায় আমাৰ পৰা কাম আদায় কৰিবলৈ বিচাৰে, তেনেকে নহ'ব। ৰাইজে কোনকেইটা কথা বিচাৰে আৰু ৰাইজৰ যে সমৰ্থন আছে তাৰ বাবে আমি ৰাইজৰ পৰা চহীবোৰ লৈছো নে নাই লৈ, এনেধৰণৰ কামবোৰহে আমি আমাৰ ফালৰ পৰা আগবঢ়াই দিছো। আৰু সেইকাৰণে এয়া হ'ল আমাৰ দলৰ এটা গণতান্ত্ৰিক চিন্তাধাৰা, লোকতান্ত্ৰিক চিন্তাধাৰা, যে আমি কোনো ডাঙৰ ঠিকাদাৰৰ বাবে নহয়, কোনোবা ডাঙৰ বালি, শিল, চিণ্ডিকেট, পাথৰ চিণ্ডিকেট কৰা ব্যৱসায়ৰ কাৰণে নহয়। আমাৰ স্থানীয় ৰাইজে কেনেদৰে নিজৰ গাঁও অঞ্চলত পৰিৱৰ্তন হোৱাটো বিচাৰে তাৰ ওপৰতহে আমি জোৰ দিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে কাইলৈৰ পৰা আমাৰ অসমৰ যিমানবোৰ আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকল আছে, তেওঁলোকে চুকে কোণে যাব আমাৰ বিভিন্ন অঞ্চলত বুদ্ধিজীৱীসকলৰ লগত, মহিলা সমিতিসকলৰ লগত, যুৱ ক্লাবৰ লগত, যুৱ সংঘৰ লগত কথাবোৰ পাতিবলৈ, যে এটা বৃহত্তৰ অসমৰ স্বাৰ্থত নতুন বৰ অসম যদি আমি গঢ় দিবলৈ বিচাৰো, তেতিয়া কেনেদৰে পৰৱৰ্তী দিনত কংগ্ৰেছ আহিলে আমাৰ চৰকাৰে কাম কৰাটো উচিত। আৰু এই গোটেই অভিযানৰ উদ্দেশ্যটো হ'ল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। মোক মনত পৰে যেতিয়া মোৰ প্ৰয়াত পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল, সেই সময়ত তেওঁলোকে এটা বাৰ্তা দিছিল, ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। মানে চৰকাৰ হ'ব লাগে ৰাইজৰ পদূলিত, পদূলিয়ে পদূলিয়ে গৈ ৰাইজৰ পৰা পৰামৰ্শ লৈ আমি কামখিনি কৰিব লাগে। আৰু একেহে আদৰ্শ অনুকৰণ কৰি আমি এতিয়া বাৰ্তা দিছো, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। মানে কংগ্ৰেছ আমি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই, নিজৰ পৰিয়ালৰ নামত বাগান কিনিবলৈ কৰা নাই, নিজৰ ল'ৰাৰ নামত কোম্পানী খুলিবলৈ কৰা নাই, নিজৰ ভায়েকৰ নামত ঠিকা দিবলৈ কৰা নাই। আমি কংগ্ৰেছ কৰিছো স্থানীয় ৰাইজৰ হাতটো আৰু শক্তিশালী কৰিবলৈ। সেইকাৰণে আজি এই বাৰ্তালৈ আমি আগবাঢ়ি গৈছো। কাইলৈ মই মাজুলী যাম, আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া চিৰাং লৈ যাব, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া দৰং লৈ যাব, আমাৰ আন এগৰাকী প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া তেওঁ ডিমাহাছাও লৈ যাব, তেনেদৰে কাছাৰ লৈ যাব। তেনেদৰে আমি মুখ্যমন্ত্ৰীৰ কথাবোৰ শুনিবচোন। ইমান অহংকাৰ, নিজকে ইমান শক্তিশালী ভাবে যে ৰাইজৰ ভোটৰ কোনো মূল্যই নাই, ৰাইজৰ অধিকাৰৰ কোনো মূল্য নাই। ৰাজনীতি মাত্ৰ ক্ষমতা লৈ নিজকে ৰজা পাতিবলৈহে এটা মাধ্যম। কথাবোৰ কেতিয়াবা শুনিবচোন, তেওঁ ক'ব মইহে ৰজা, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী, মোৰ মতে হ'ব লাগিব, মোৰ মতে চলিব লাগিব। এইটো কি ধৰণৰ কথা? মুখ্যমন্ত্ৰী পাতিছে ৰাইজে, যেতিয়ালৈকে মুখ্যমন্ত্ৰী আছে ৰাইজৰ কথা অনুসৰি কাম কৰিব লাগিব। নিজৰ ৰাতি টোপনিত কি আহে সেয়ালৈ নহয়, ৰাইজে কি বিচাৰে, ৰাইজে ক্ষমতা দিছে ৰাইজৰ কামবোৰ কৰিবলৈ। কিন্তু তেওঁ ইমান অহংকাৰী নহয়, মোৰ মতে হ'ব লাগিব, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী, মই ৰজা। আৰু কোনোবা প্ৰশ্ন সুধিলে তেওঁ মনটো উল্টা ধৰে, যে তুমি সাংবাদিকে প্ৰশ্ন সুধিছা, তোমাৰ মালিক কোন? তোমালোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছা, আমি পুলিচ পঠাই দিম। তোমালোকে ফেচবুকত কমেণ্ট দিছা, আমি জেললৈ পঠাই দিম।
তোমালোকে আমাৰ বিৰুদ্ধে কংগ্ৰেছৰ সভালৈ গৈছা, তোমালোকে অৰুণোদয় আঁচনি কৰ্তন এই কি ধৰণৰ ভয়ৰ ৰাজনীতি কৰি আছে? এই ভয় আৰু ভাবুকি ৰাজনীতি আৰু বেছি দিন নচলে। কংগ্ৰেছ আহি আছে, কংগ্ৰেছ দল শক্তিশালী হৈছে, আমি এই ভয় আৰু ভাবুকি ৰাজনীতি আমি শেষ কৰিবলৈ বিচাৰো। যদি চৰকাৰে ভুল কৰিছে, ৰাইজৰ অধিকাৰ যে সেই ভুলবোৰ আঙুলিয়াই দিয়া, কিন্তু এই নৈতিক অধিকাৰ এইখন চৰকাৰে কাঢ়ি লৈ যাবলৈ বিচাৰে। চৰকাৰী আঁচনি ৰাইজৰ বাবে, কিন্তু চৰকাৰে কয় কি নহয়, আঁচনি সুবিধা তেতিয়াহে পাব যেতিয়া আপোনালোকে মনে মনে বহি আমাৰ সভালৈ আহিব। যদি আমাৰ সভালৈ নাহে, আঁচনি গৈ নাপায়। এনেধৰণৰ আজি তেওঁলোকৰ আজি অন্যায় অত্যাচাৰ চলি আছে। তেওঁলোকৰ সভা গলেহে আঁচনি পাব, ঘৰত বহি থাকিলে আঁচনি নাপায়, বেলেগৰ সভালৈ গলে আঁচনি নাপায়। এনেধৰণৰ আজি অন্যায় অত্যাচাৰ ভয় আৰু ভাবুকি মাজত আমি অসমৰ মানুহৰ কণ্ঠটো লাহে লাহে যেন নাইকিয়া হৈ গৈছে যেন লাগিছে। সেইকাৰণে আমি দেখিছো যে এটাৰ পিছত এটা অন্যায়। জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত অন্যায়। জুবিন গাৰ্গৰ তদন্তত তেওঁলোকে ন্যায় বিচৰা নাই। জুবিন গাৰ্গৰ তদন্তৰ নামত তেওঁলোকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গ ন্যায় বিচৰা নাই। সজাগ হ'ব লাগিব। যে আমি কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইকাৰণে কাৰোলৈ ভয় কৰিব নালাগে, কোনো ব্যক্তিলৈ ভয় কৰিব নালাগে, কোনো দললৈ ভয় কৰিব নালাগে। আপোনালোকৰ ভোটত যথেষ্ট শক্তি আছে, সেইকাৰণে আগবাঢ়ি যাওক। আৰু আমি সদায় ৰাইজৰ লগত আছো, এইখিনি কথা পাতিবলৈ আজি আপোনালোকৰ মাজত আহিছো। তো শ্ৰদ্ধেয় ৰাইজ, বিশেষ আৰু দীঘলীয়া নকৰো, আৰু বেলেগ ঠাইলৈ যাবলগীয়া আছে। ইয়াৰ পিছত আমি আমাৰ আনুষ্ঠানিক কামবোৰ কৰি আমি আপোনালোকৰ পৰা সঠিক সময় পিছত বিদায় ল'ম। তথাপিও এইখিনি কথা ক'বলৈ যে সুযোগ পালো, তাৰ বাবে মণ্ডলৰ সভাপতিসকল, বুথৰ সভাপতিসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি নিজৰ চমু দুআষাৰ ইয়াতে সামৰিছো।